মই মৰঙীৰ কাৰণে এটা পেকেজ বিচাৰিছোঁ যে 200 crore ইয়াত হিচাপ এটা দিছে 80 কোটি টকাৰ কাম তাত আৰম্ভ হৈছে। মই সেইখিনি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি আমাক দিছিলে তাৰ পৰা মই সেইখিনি ধৰি দিছোঁ। কিন্তু মই বিচাৰিছোঁ যে সেই অঞ্চলৰ টুৰিজম ছেক্টৰ আগত ৰাখি পেলাই তাত 200 crore এটা লাগে, যিটোৱে আমাৰ তাৰ গোটেই মেপটো অসমৰ টুৰিজম মেপটোত এটা সলনি আনি দিয়ে। সেইকাৰণে এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে সেইটো স্পেচিয়েল পেকেজ হিচাপে ৰাখি তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 200 কোটি টকাৰ আবণ্টন দিয়ে, যিটোৱে আমাৰ টুৰিজম ছেক্টৰক বহুখিনি আগলৈ লৈছে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই যিটো কথা কৈছে ঠিকেই যে এইখিনি এটা অঞ্চলটো বৰ ধুনীয়া অঞ্চল আৰু টুৰিজিমৰ কাৰণে তাত যথেষ্ট স্কোপ আছে আৰু কাষতে আমাৰ নামবৰ অভয়াৰণ্য আছে, তাতো টুৰিজিমৰ বহুত স্কোপ আছে। গতিকে পৰ্যায় ভিত্তিত এই অঞ্চলবিলাক নিশ্চয় আগবাঢ়ি গৈ আছে। অধ্যক্ষ ডাঙৰীয়া আপুনি নিজে দেখিছে। আৰু অধ্যক্ষ ডাঙৰীয়া মই মাননীয় সদস্যগৰাকীক কওঁ যে ইতিমধ্যে সেই অঞ্চলত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ অধীনত প্ৰায় 9 কোটি 90 লাখ টকাৰে 8.40 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। তাৰ উপৰিও আমাৰ চাহ বাগিচা 21খন চাহ বাগিচাত প্ৰায় 20.76 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে, প্ৰায় 20 কোটি 93 লাখ টকা খৰচ কৰি। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত NRLৰ পৰা প্ৰায় 28.585 কিলোমিটাৰ পথৰ নিৰ্মাণৰ ভিতৰত বৰ্তমান 26.60 কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে বাকী অংশটোৰ কাম অতি সোনকালে সম্পূৰ্ণ হ'ব। উক্ত উন্নয়ন খণ্ডত 28.58 কিলোমিটাৰ পথৰ নিৰ্মাণ বা পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন শিতানৰ পৰা প্ৰাককলন প্ৰস্তুত কৰি থকা হৈছে। মই ভাবোঁ মাননীয় সদস্যগৰাকীয়ে যিটো সুধিছে, গতিকে পেকেজ বুলি নহ'লেও ফ্ৰেগমেণ্ট কৰি হ'লেও তেওঁৰ গোটেইখিনি কামখিনি আগবাঢ়ি গৈছে আৰু এই যিটো আমাৰ 28.58 কিলোমিটাৰৰ ধন্যবাদ পোৱা হৈছে, এইখিনি হ'লে তেখেতৰ বহুখিনি আগবাঢ়ি যাব আৰু তেখেতে যিটো কথাই আৰু উত্থাপন কৰিছে, মই তেখেতক এপ্ৰিচিয়েট কৰিছোঁ যে সেই অঞ্চলটো আমাৰ টুৰিজিমৰ কাৰণে ডেভেলপ কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ এটা অভিযোগ আছে নুমলীগড় ৰিফাইনেৰী লিমিটেডক লৈ। তেখেতসকলে সেই অঞ্চলত ৰিফাইনেৰীটো আছে, তাৰ যিখিনি বেয়া গোন্ধ পলিউশ্যন, সেই মানুহখিনি এফেক্টেড হৈ থাকে। কিন্তু তেওঁলোকে যিটো প্ৰায়ৰিটি সেই অঞ্চলত দিব লাগে, সেই প্ৰায়ৰিটিটো তেওঁলোকে নিদিয়ে। তেওঁলোকে দূৰ দূৰণিত গৈ পেলাই কাম কৰেগৈ, কিন্তু সেই অঞ্চলটো তেওঁলোকে ইমান বছৰে আচলতে পলিউশ্যন ফ্ৰী কৰি দিব লাগিছিল। সেই ধূলি বালিখিনি সেই স্থানীয় মানুহখিনিয়ে খায়। সেইকাৰণে তাৰ বেড এফেক্টটো যেতিয়া তাত পাইছে, তাৰ গুড এফেক্টখিনি সেই অঞ্চলত হোৱাটো প্ৰয়োজনীয়। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই বিচাৰোঁ যে সদনৰ পৰা এটা ইনষ্ট্ৰাকশ্যন যাব লাগে, ফাৰ্ষ্ট প্ৰায়ৰিটি দে শুড গিভ টু দ্য লোকেল পিপুল এণ্ড দ্য লোকেল এৰিয়া, যাতে তাত এটা প্ৰদূষণমুক্ত এটা সুন্দৰ বাতাবৰণ তাত এটা সৃষ্টি হয়। এখন মডেল এৰিয়া NRLক লৈ পেলাই যাতে এটা মডেল এৰিয়া তাত স্থাপন হয়, কিয়নো তাত যিটো অসম আন্দোলনৰ যোগেদি NRLটো আনিছিল আৰু অসম আন্দোলনৰ সপ্ত শ্বহীদৰ ঘৰেই হ'ল তাত। সেইকাৰণে সেই অঞ্চলটো বৃহৎটো 5 কিলোমিটাৰ ৰেডিয়াছ কৰি দিব লাগে আৰু সেইটো এটা মডেল এৰিয়া হিচাপে ঘোষণা কৰিব আছে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, নুমলীগড় ৰিফাইনাৰীয়ে এই মৰঙী অঞ্চলত বা অন্যান্য অঞ্চলত তেওঁলোকে CSR ফাণ্ডৰ পৰা যথেষ্টখিনি কাম কৰি আছে আৰু কৰিব। এতিয়া নুমলীগড় ৰিফাইনাৰী যেতিয়া 3 মিলিয়ন টনৰ পৰা যেতিয়া 9 মিলিয়ন টন হ'ব, প্ৰায় 28,500 কোটি টকা তাত খৰচ হ'ব। গতিকে এতিয়া বৰ্তমান বেম্বু বেছ যিটো ফাৰ্ষ্ট ভাৰতবৰ্ষৰ এছিয়াৰে ফাৰ্ষ্ট বৰ্তমান বায়'ডিজেল ৰিফাইনাৰী চলি প্ৰায় কমপ্লিট হ'ব। গতিকে নুমলীগড়ে CSR আৰু বেছি খৰচ কৰিব। আৰু এতিয়া যিহেতুকে নুমলীগড় ৰিফাইনাৰী তেখেতৰ সমষ্টিতে পৰিছে, গতিকে তেখেতৰ লগত নুমলীগড় ৰিফাইনাৰী নিশ্চয় আলোচনা কৰিব আৰু আমিও নুমলীগড় ৰিফাইনাৰীৰ MD কম যাতে তেখেতৰ লগত আলোচনা কৰি এই পলিউশ্যনৰ কথা যিটো আছে সেইটো যাতে তেওঁলোকে নিৰাময় কৰিব পাৰে, তাৰ কাৰণে এইখিনি কথা চৰকাৰৰ তেওঁলোকক ক'ব। কিন্তু মই অধ্যক্ষ ডাঙৰীয়া, এটা কথা মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী সদায় এটা কথা কৈ আছে যে এটা আন্দোলন বিবৰ্জিত পৰিৱেশৰ কাৰণে আজি এডভান্টেজ আছাম ছাকচেছফুল হৈছে, আজি ইনভেষ্টমেণ্ট আহিছে।
এতিয়া মই আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াকো এটা অনুৰোধ কৰিম যে নুমলীগড় ৰিফাইনাৰীৰ লগত সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাধ্যমেৰে যিখিনি CSR ল'ব লাগে বা যিটো পলিউশ্যনৰ কথা আছে এই গোটেইখিনি কথা ভালকে আলোচনা কৰিলে ভাল। মানে ইণ্ডাষ্ট্ৰীৰ মনত দুখ হ'ব নালাগে, আৰু দুখ হ'লে ইণ্ডাষ্ট্ৰী অসমত তাৰ কাৰণে এডভান্টেজ আছে। গতিকে আৰু তাৰ উপৰি পলিউশ্যনৰ কথাটো মই বিশেষভাৱে তেখেতৰ লগত আলোচনা কৰিম, কাৰণ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ চেয়াৰমেনকো মই এদিন দৰকাৰ যেতিয়া ভিজিট কৰিব MLA লৈ পেলাই কৰিব দিলে হয়। থেংক ইউ ছাৰ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 42 ৰফিকুল ইছলাম। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ সমষ্টিত কেইটামান ৰাস্তাৰ কাম 2 বছৰ 3 বছৰৰ পৰা আৰম্ভ হৈছিল। আপোনাৰ এটা ৰিপেয়াৰিঙৰ এটা পেকেজ আছিল, 8-10 কিলোমিটাৰ ৰাস্তা হ'ব। ইয়াতে দুটা ৰাস্তাটো টাচে কৰা নাই, আৰু দুটা সামান্য টাচ কৰিছে, উত্তৰতে দিছে মাত্ৰ 7% কৰিছে। কিন্তু 2 বছৰ উকলি গৈ 3 বছৰত ভৰি দিছে, এতিয়াও হোৱা নাই। তেখেতসকলে লিখিছে যে বাতিল কৰি শীঘ্ৰেই ব্যৱস্থা কৰি থকা হৈছে, এতিয়ালৈকে বাতিল হোৱা নাই মই যিমানখিনি জানো। তো মই অনুৰোধ কৰিম বিভাগক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় নাই, যে এই অতি সোনকালে 2 বছৰ হৈ গ'ল, মাত্ৰ 8-10 কিলোমিটাৰ ৰিপেয়াৰিঙৰ ৰাস্তা, দুটাত টাচে কৰা নাই, দুটা টাচ কৰিছে যদি মাত্ৰ 7% হৈছে। সোনকালে বাতিল কৰি বেলেগ এজনক দায়িত্ব দি দিলে কামখিনি হ'ব, নহ'লে আকৌ পঞ্চায়তৰ হৈ যাব। আৰু এটা 3 বছৰ হ'ল, এইটো এতিয়া দেখাইছে দ্ৰুত কাম চলি আছে। 2 মাহ আগত মই গৈছিলো, তেতিয়া একো হৈ থকা নাছিল। এই 2 মাহত বা 1.5 মাহত কিমানখিনি হৈছে এইটো এটা সন্দেহ আছে। এই ৰাস্তাটো যিটো এম্বেকমেণ্ট কাম ৰোড 3 বছৰ হৈ গ'ল, এতিয়া সম্পূৰ্ণ 2 বছৰ আগতে হ'ব লাগিছিল। গতিকে বিভাগে যাতে দৃষ্টি দিয়ে আৰু অতি কম সময়ৰ ভিতৰত, আগৰটোতো কেঞ্চেল হ'ব লাগে, দ্বিতীয়টো যদি কৰি আছে মাৰ্চলৈকে কমপ্লিট কৰিম বুলি কৈছে, তেতিয়াহ'লে এইটো কমপ্লিট কৰাৰ ব্যৱস্থা কৰাব লাগে। মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছো। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে সেইটো হয়, যে আচলতে এইবিলাক ৰিপেয়াৰিঙৰ স্কিম আছিল, ৰিপেয়াৰিং স্কিম। গতিকে কোনোবা কণ্ট্ৰেক্টৰে তাত বহুত লাভ কৰিব বুলি কণ্ট্ৰেক্ট কৰিছিল, কিন্তু তেওঁ যিবিলাক পথ হল আছে, পথ হলবিলাক মাৰি মাৰি গৈ থাকোঁতে দেখিলে যে তেওঁৰ কামটো তেওঁৰ প্ৰফিট নহ'ব, গতিকে তেওঁ কামটো শ্ল' কৰি দিলে, দিয়াৰ কাৰণে কামটো নহ'ল। এতিয়া বিজুলী বিভাগে এই কণ্ট্ৰেক্টৰজনক কামটো কেঞ্চেল কৰিছে, আৰু নতুন কণ্ট্ৰেক্টৰ দিয়াৰ কাৰণে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গতিকে নতুন কণ্ট্ৰেক্টৰ দিলে আচলতে নতুন কণ্ট্ৰেক্টৰে কামখিনি ভালকৈ কৰিব পাৰিব। আৰু আপোনাৰ দ্বিতীয় প্ৰশ্ন যিটো আছে এম্বেকমেণ্ট কাম ৰোড, এই কামটোৰ ভিতৰত মানে কি হৈছে, আপোনাক খালি মই জনাই থওঁ যে এম্বেকমেণ্ট কাম ৰোড এই যিটো হৈছে, এইটো প্ৰায় 74% কমপ্লিট হৈছে। আৰু মই আপোনাক আশ্বাস দিব বিচাৰোঁ সদনত যে মাৰ্চৰ 31 তাৰিখৰ ভিতৰত এই কামটো সম্পূৰ্ণ হৈ যাব। আছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ দ্বিতীয় কুৱেশ্যন হ'ল SH2 জনিয়াৰ পৰা যিটো অভয়পুৰীলৈকে গৈছে, বেকী ব্ৰিজৰ মুখত 250 মিটাৰ ঠাই বেয়াকৈ ইৰশ্যন হৈছে, যাৰ কাৰণে 2 বছৰৰ পৰা গধুৰ যান বাহন এই ৰাস্তাত বন্ধ। মাননীয় পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰীও গৈছে সেই ৰাস্তাত, আৰু আমাৰ মাননীয় ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী তেখেতে গৈ 2 বছৰ তেখেতে নিজে গৈছেও, আৰু টেম্পৰাৰী কামো তেখেতে কৰাইছে, যাৰ কাৰণে হয়তো ৰাস্তাটো একেবাৰে ছিঙি যোৱা নাই, কিন্তু বহুত চেঞ্চিটিভ হৈ আছে 200 মিটাৰ। ডিপাৰ্টমেণ্টে এইখিনি ৱাটাৰ ৰিচোৰ্চে কৰিব নোৱাৰে, PWD কৰিব লাগিব কিছু কাম, যাৰ কাৰণে হয়তো ৱাটাৰ ৰিচোৰ্চৰ পৰা হৈ উঠা নাই। যিখিনি ৱাটাৰ ৰিচোৰ্চৰ আছিল কাম চলি আছে। তো মই বিভাগক অনুৰোধ কৰিম যে এটা গাইড বান যদি তাতে নকৰে, তেতিয়াহ'লে সন্মুখত যি বানপানী আহি আছে ছিঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, আৰু 2 বছৰৰ পৰা যান বাহন বন্ধ। গতিকে মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই অনুৰোধ কৰিছো মন্ত্ৰী মহোদয়ক, মাননীয় মুখ্যমন্ত্ৰী নিশ্চয় মোক শুনিব, যে তাতে বেছি নালাগে, মাত্ৰ 5 কোটি মান টকা দিলে এই বেকী ব্ৰিজ ষ্টেট হাইৱে 2 বছৰৰ পৰা গধুৰ যান বাহন বন্ধ, আৰু এই 100 কোটিৰ ব্ৰিজো ইউজলেছ হ'ব যদি ছিঙি যায়। সেইকাৰণে মাননীয় ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী দেখিছে, কামো তাতে কৰাইছে তেখেতক ধন্যবাদ, তেখেতৰ বিভাগৰ পৰা কৰাইছে। কিন্তু এতিয়া PWD ডিপাৰ্টমেণ্টে কৰিব লগা আছে। মই অনুৰোধ কৰিম মাত্ৰ 5-7 কোটি টকা আবণ্টন দি যদি গাইড বান নকৰে কামখিনি ছিঙি যোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী মহোদয়ৰ পৰা আশ্বাস বিচাৰিছো মই। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে যে আমাৰ
বেকী নদীৰ মথাউৰিটো বেকী নদীৰ পানী যিটো সোঁত সেই সোঁতটো বেলেগ ফালে আহি যোৱাৰ কাৰণে এই দুৰ্ঘটনাটো হৈছে আচলতে। আৰু আপুনি যিটো কথা কৈছে সেইটো সঁচাকৈ কনচাৰ্ণ হয়, আৰু সেইটো অকল মোৰে কনচাৰ্ণ নহয়, আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰো কনচাৰ্ণ। আমি দুইটাই এবাৰ আলোচনাও কৰিছোঁ মাজতে, কনচাৰ্ণ তেখেতৰ কনচাৰ্ণ, তেখেতেও এই কথাটো চেষ্টা কৰি আছে। কাৰণ বেকী নদীৰ এতিয়া মেইন যিখন দলং, সেইখন ডাঙৰ দলং, বহুত ডাঙৰ দলং, কিন্তু দলঙৰ তলেদি পানী কম যায়, অন্য ফালেদিহে পানীটো বেছিকৈ গৈ আছে। গতিকে ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰ কাৰণে সেইটো এটা ডাঙৰ চেলেঞ্জ হৈ আছে। কাৰণ বেকী নদীখনে কেতিয়া কোনফালে ক'ত মানে লৈ গুচি যায় তাৰ কোনো ঠিকনা নাই। গতিকে সেইকাৰণে এই কথাটোত আমি দেখিছোঁ যে PW বিভাগে এই ক্ষেত্ৰত কিবা এটা প্লেন এষ্টিমেট তেওঁলোকে বনাই আছে। আপুনি কোৱা মতে 5 কোটি 6 কোটি নালাগে, 4 কোটিমান টকা হ'লে তাতে কমপ্লিট হ'ব। গতিকে প্লেন এষ্টিমেট তেওঁলোকে বনাই আছে, আৰু পুঁজি সাপেক্ষে নিশ্চয় এই কামটো কৰিব লাগিব। আৰু এই কামটো নাই, মই এই কথাটো আপোনাৰ কথাটো একমত। কাৰণ সেই ৰাস্তাটোৰে আমি আজি অভয়াপুৰী 45 মিনিটৰ ভিতৰত আমি আহি পাই যাওঁ। ধৰি লওক বৰপেটা বা এটা দীঘলীয়া ৰাস্তা, এটা ডাঙৰ কানেক্টিভিটি আছে। আপোনাৰ কথাটোত একমত। গতিকে PW বিভাগে এইটো এটা কিবা DPR বনাই আছে, গতিকে পুঁজি সাপেক্ষে সেই কথাখিনি নিশ্চয় হ'ব। ঠিক আছে, ধন্যবাদ। এতিয়া কুৱেশ্যন নম্বৰ 43 শ্ৰী চেয়াৰমান আলী আহমেদ। অনাৰেবল মিনিষ্টাৰ। উত্তৰ সদনৰ মজিয়াত আছে। উত্তৰখন মাননীয় অধ্যক্ষ মহোদয়, ইয়াত কেইবাটাও অনাৰেবল পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কৃষ্ণেন্দু, পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ। আপোনাৰ PWD হয়, অনাৰেবল হয় নাই, কোনে দিব ৰিপ্লাইটো? অ'কে, ঠিক আছে। অনাৰেবল MLA ছাপ্লিমেণ্ট। মাননীয় অধ্যক্ষ মহোদয়, আমি প্ৰশ্নবোৰ দিওঁ যাতে কামটো হয়। এতিয়া বিষয়াসকলে যেনেকে লিখি দিয়ে তেনেকে উত্তৰটো দিলে সদনক ভুল পথে পৰিচালিত কৰা হয়। ইয়াত কেইবাটাও মিছা কথা কোৱা হৈছে যে 2022 চনত ফ্লাডৰ কাৰণে ৰাস্তাটোৰ কাম কৰিব পৰা নাই। দিছ ইজ টোটেলি ফলছ। এই ৰাস্তাটোত কোনোদিন ফ্লাডেই নহয়। 2023 চনত ৰাস্তাটোৰ 50 মিটাৰ ছিগি গৈছিলে। 15 দিনৰ ভিতৰত বিদ্যুৎৰ দ্বাৰা সেইখিনি গাড়ী চলাচল কৰিব পৰা কৰি দিয়া হৈছে। 2021ত কামটো এলটমেণ্ট কৰা হ'ল। 3 মাহৰ ভিতৰত কাম ৰেজিউম কৰিব লাগে। ঠিকাদাৰে এবছৰলৈ কাম ৰেজিউম নকৰিলে। 21 চন গ'ল, 22 চন গ'ল, 23 চন গ'ল, 24 চন গ'ল, 4 বছৰ গ'ল। ঠিকাদাৰৰ প্ৰতি চৰকাৰৰ ডিপাৰ্টমেণ্টৰ ইমান মৰম কেলে? কিয় কামটো কেঞ্চেল কৰিব পৰা নাই? আৰু 2 নম্বৰ, GSB লেভেললৈ কাম হৈছে। GSB লেভেললৈ টকা হ'ল 2 কোটি 73 লাখ, আৰু ঠিকাদাৰজনক দিছে 6 কোটি 19 লাখ। Why this extra favor for the contractor? কন্ট্ৰাক্টৰৰ ঠিকাটো কিয় কেঞ্চেল কৰা নাই? 6 কোটি 19 লাখ কিয় দিয়া হ'ল 2 কোটি 73 লাখৰ জেগাত? মই স্পষ্ট উত্তৰ বিচাৰিছো। ফাৰ্ষ্ট অফ অল যিটো কথা মাননীয় অধ্যক্ষ মহোদয় যে মিছা কথা, এইটো আনপাৰ্লামেণ্টাৰী ৱাৰ্ড আৰু Untrue. This is untrue. This is misleading to the house. অনাৰেবল মিনিষ্টাৰ, এটা কথা যে প্লিজ। ইয়াত পেকেজ দুটা আছে, এটা হ'ল 522, এটা হ'ল 523। তো 522 কেঞ্চেল হৈছে, কেঞ্চেল হৈ ৰিএলট কৰা হৈছে, আৰু 31 মাৰ্চ 2025 এইটো কমপ্লিশ্যন কৰিব। অলৰেডি 75% এবাভ কাম কমপ্লিট হৈছে। 523 চেম কন্ট্ৰেক্টৰ, তেখেতক কাম দিয়া হৈছে, আৰু ইয়াত যিটো ষ্টিপুলেটেড ডেট অফ কমপ্লিশ্যন 9/2/2022 এইটো কমপ্লিট কৰাৰ কথা আছিল, কিন্তু তাতে 2022 যিটো ফ্লাডৰ কাৰণে ইয়াত প্ৰায় 70 মিটাৰ ইয়াত ইৰ'শ্যন হৈ পুৰা মানে ৱাশ্ব আউট হৈ গ'ল। তাৰ কাৰণে District Transport Officer Borpeta imposed ban on the movement of heavy vehicles. Heavy vehicles
যাতে ইয়াত মুভমেন্ট কৰিব নোৱাৰে এই কাৰণে কাম কৰিব পৰা নাই কন্ট্ৰাক্টৰে তাৰ পিছত মানে ওয়াটাৰ ৰিসোর্স ডিপার্টমেন্টৰ ফালৰ পৰা এই পৰ্চনটো অলৰেডি ফিল আপ কৰা হৈছে মাটিৰ কাম তাৰ পিছত কন্ট্ৰাক্টৰ আকৌ কাম ষ্টাৰ্ট কৰিছে আৰু তেওঁক যেটো মানে টাইম দিয়া হৈছে এই টাইমটো যে 31st মাৰ্চ 2025 এটো কমপ্লিট কৰিব আৰু অলৰেডি কাম খুব দ্ৰুতগতিত কাম আগবাঢ়ি গৈ আছে ইয়াত যেটো আৰু এটা কথা মাননীয় অধ্যক্ষ মহোদয় যে কোৱা হৈছে যে তাতে যে পেমেন্ট দিয়া হৈছে পেমেন্ট যেটো ফার্স্ট রানিং বিল এটো রানিং বিল ওয়াইজ পেমেন্ট হৈছে তাতে 2022 ফার্স্ট রানিং বিল 2,65,83,944 টাকা সেকেন্ড রানিং বিল এপ্রিল 2022 আৰু 2,12,80,201 টাকা এস পার ডিপিআর এস পার এস্টিমেট যি কাম কৰিছে তাৰ ওপৰত ভিত্তি কৰি বিল পেমেন্ট কৰা হৈছে ঠিক আছে থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় প্ৰথম কথাটো হ'ল মন্ত্ৰী মহোদয় মেকানিকেলি উত্তৰটো দিলেতো লাভ নাই 9/2/2 এটা কেনসেল কৰিলে থাৰ্ড এটাটো কেনসেল কৰিলে ঠিক আছে মই প্ৰথমটোৰ কথা কোনো প্ৰশ্নই কৰা নাই সাপ্লিমেন্টাৰী কৰা নাই তো মই সেকেন্ড 523 ৰ বিষয়ে মই সাপ্লিমেন্টাৰী কৰি আছো ডেট অফ কমপ্লিশন ওয়াজ 9 ফেব্ৰুৱাৰী 2022 কৈছে মন্ত্ৰীয়ে কৈছে স্যার যেটো ফ্লাডৰ কথা কৈছে 22 চন দিস ইজ এ ব্লেটেন্ট লাই দি গভর্নমেন্ট লেট দা গভর্নমেন্ট ইনকোয়ার 2023 তে 50 মিটারও নহয় 30 মিটার জায়গা ছিগিছিলে আৰু ওয়াটার রিসোর্স নহয় আমি এনৰেগাৰ পৰা বিডিওৰ দ্বাৰা 2023 তে 15 দিনৰ ভিতৰত ক্লিয়াৰ কৰিছো 2022 টু 21 চন এতিয়া কলে মন্ত্ৰী ডাঙৰীয়াই এতিয়া কমপ্লিট কৰিব 25 স্যার এই মিছা কথাবোৰ দিলে বেয়া হয় জবাব দিছে তো 2 নম্বৰ পেমেন্টের কথা রাস্তা মন্ত্ৰী ডাঙৰীয়া অলৰেডি ৰিপ্লাই দিলে না মিছা কথা রিপ্লাই আপনি আগতো কলে না না আপোনাৰ ঠিকই আছে কোৱেশ্চনটো মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দিলে যে 25 হ'ব এটা অনুৰোধ কৰিছো এটা ইনকুৱাৰি কৰিব দিয়ক জিএসবি লৈ কাম হৈছে স্যার জিএসবিৰ মুঠ টকা হ'ল 2,73 লাখ টকা দিলে অনারেবল এমএলএ রিপ্লাই দিলে যে এইটো সব স্বীকাৰ কৰি ৰিপ্লাই দিছে আৰু এতিয়া অলৰেডি আৰম্ভ কৰিছে আৰু 25 ৰ ভিতৰত কমপ্লিট কৰিব স্যার অনারেবল মিনিষ্টাৰে কৈছে টকা হ'ল 2,73 লাখ টকা দিলে 6,19 লাখ 4 বছৰ কামটো পেন্ডিং হৈছে আপোনাক অনুৰোধ কৰিছো এটা ইনকুৱাৰি কৰিব দিয়ক এই ঠিকাদাৰৰ প্ৰতি কি আপনি লিখক ডিপার্টমেন্টে ইনকুৱাৰি কৰি 4 বছৰ পাৰ হৈ গ'ল কাম নহয় 31 মাৰ্চৰ ভিতৰত থ্যাংক ইউ মিনিষ্টাৰ অলৰেডি ইয়াত আছে না আপনি এটা ইনকুৱাৰি কৰিবলৈ দি দিয়ক স্যার ইমান টকা অনারেবল মিনিষ্টাৰ অলৰেডি কোনোবা ঠিকাদাৰক খাবলৈ দিয়ে নে স্যার ইনকুৱাৰি কৰিব ইয়াত যেটো যে কিয় মানে তাকে ব্ল্যাক লিস্টেড কৰা নাই ব্ল্যাক লিস্টেড এনে নহয় ব্ল্যাক লিস্টেড ফার্স্ট অফ অল দুটা আনসার আমি দি আছো ব্ল্যাক লিস্টেডৰ এটা নর্মস আছে যে পিএমজিএস যেতিয়া মাননীয় অধ্যক্ষ প্ৰথমটো সাপ্লিমেন্টাৰী ৰিপ্লাইটো দিবলৈ দিয়ক টেন্ডাৰ হোৱাৰ পিছত তাৰ বিড ডকুমেন্ট অৰিজিনাল যেটো বিড ডকুমেন্ট এটো বিড ডকুমেন্ট ডিমান্ড ড্ৰাফট আৰু অৰিজিনাল এফিডেভিট ৰিগাৰ্ডিং দ্য অল মেচিনাৰিজ এন্ড যেটো তেওঁলোকে ডকুমেন্ট সাবমিট কৰে আফটাৰ মানে বিড যেদিন তেওঁলোকে টেকনিক্যালি টু ওপেন কৰে ওপেন কৰাৰ পিছত যদি কোনোবা ইৰেগুলাৰিটিজ পোৱা যায় তেতিয়াহলে তেখেতক এই কন্ট্ৰাক্টৰজন 5 ইয়াৰ্ছৰ কাৰণে বেন কৰি মানে ডেপাৰ্ট কৰা হয় যাতে ই পাৰ্টিসিপেট কৰিব নোৱাৰে যাতে টেন্ডাৰ এইবিলাক আগতে দেখিব লাগিব পেপাৰছ বিলাক আমাৰ পৰা লৈ যাব আৰু ইয়াত কোৱা হৈছে আৰু এটা কথা যে ইয়াত যে কোনো ফ্লাড হোৱা নাই এনআৰজিএছৰ পৰা কাম হৈছে কিন্তু ইয়াত যে ওয়াটার রিসোর্স ডিপার্টমেন্টে এনওসি বিচাৰিছে পিডব্লিউডি ডিপার্টমেন্টে এনওসি দিছে সব ডকুমেন্ট ইয়াত আছে যেটো এজ পার ডকুমেন্টারি মই কৈ আছো তাৰ পিছত ওয়াটার রিসোর্স ডিপার্টমেন্টে মিছা কথা নহয় এই ওয়াটার রিসোর্স ডিপার্টমেন্ট প্লিজ ডোন্ট আর্গুমেন্ট 2022 টো গোটেই পালে ঠিকাদাৰে 2021 অনারেবল মেম্বার আর্গুমেন্ট কৰিব নালাগে দিস ইজ নট ডিবেট কিয় নকৰিলে এটা ডিবেট নহয় আপোনাৰ জবাব দি আছে মিছা কথা নহয় স্যার মিছা কথা নেক্সট কোয়েশ্চন নাম্বার 44 শ্রী ধর্মেশ্বর কোঁৱৰ
Honorable Minister, please. হৈছে reply দিলে ধৰ্মেশ্বৰ sir কওঁ Honorable Minister, question number 44 please হৈছে protection কৰিব লাগে স্যাৰ না reply দিলে ন হৈছে এইটো protection আরে কাজিয়া কৰাৰ কাৰণে নহয় assembly টো আপুনি প্ৰশ্ন কৰিছে তাকে reply দিলে না reply যি আছে ডিপাৰ্টমেন্টে যি কৰে মানে কৰি আছে এইটোই reply দিব আরে আপনি satisfied নহলে তো আপনার কথা আপোনাৰতে satisfied হ'ব লাগে বুলি কি কথাটো আছে ব্রিজ অফ পিপল ডিপাৰ্টমেন্টৰ মতে কৰিব Honorable member, please. Please, Bob. Unparliamentary word to. Please, Bob. Please, Bob. আরে এটা আপনি করক না আপনি কিও মানে আগর কথা তো কই আছে আরে অলরেডি অনারেবল মিনিস্টার মানে এডমিটেড আপনি যিখিনি কইছে সব এডমিট কৰি ফলে রিপ্লাই দিলে এতিয়া পুনৰ কামটো কৰিছে আপুনি কলে যে সব হ'ব লাগে আপোনাৰ মতে কেনেকৈ হ'ব মানে অলৰেডি আরে মিছা তোৰ কাৰণে আপুনি বেলেগ মানে ডিপাৰ্টমেন্টক কৈ দিও প্লিজ সিট ডাউন honorable member please honorable member এনেকুৱা কৰিব নালাগে এটা হাউস হয় House is a question hour, not debate. সন্মানীয় অধ্যক্ষ মহোদয় প্ৰধানমন্ত্ৰী অমিত সৰোবৰ নামত বিশেষকৈ মোৰ সোণাৰী সমষ্টিত প্ৰায় 53টা অমিত সৰোবৰ খন্দা হৈছিল গতিকে এই অমিত সৰোবৰ খন্দাৰ এটা বৃহৎ সিদ্ধান্ত আমাৰ প্ৰধানমন্ত্ৰী মহোদয় এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গতিকে এই অমিত সৰোবৰ সমূহত কিয়নো জলাশয় পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তন প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ উপৰিভাগত যদি পানী সঞ্চিত কৰি ৰখা হয় ভূগৰ্ভ পানী বৃদ্ধি পায় আৰু যিয়ে হ'লেও এইটো বৈজ্ঞানিক পদ্ধতি কিন্তু কথা হ'ল কি এই আমাৰ যি অমিত সৰোবৰ এই অমিত সৰোবৰ সমূহত যে বৈজ্ঞানিক পদ্ধতিৰে যে মীন পালনৰ প্ৰশিক্ষণ দি যিবিলাক নিবনুৱা যুৱক যুৱতী আছে সেইসকলক অন্ততঃ আত্মসংস্থাপনৰ কাৰণে কিবা মীন পালন কৰিবলৈ সুবিধা কৰি দিব পৰা ব্যৱস্থা আমাৰ বিভাগে লৈছে নেকি তাৰ কাৰণে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিলে ভাল হ'ব তাৰোপৰি লগতে আমাৰ এই পদক্ষেপ গ্ৰহণ যদি কৰিছে তেন্তে স্থানীয় যুৱক যুৱতীসকলৰ উন্নত প্ৰশিক্ষণ দিয়াৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আৰু যিবিলাক দানা যোগান ধৰাৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি মাননীয় মন্ত্ৰী মহোদয় জানিলে নিশ্চয় ভাল হ'ব ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মহোদয় খুব গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন কৰিছে ইয়াত অমৃত সৰোবৰ আঁচনি is related with PNID department কিন্তু অমৃত সৰোবৰ মানে মেইন বিভাগে পুখুৰী খনন কৰা নাই এটো PNID ডিপাৰ্টমেন্টৰ ফালৰ পৰা মানে এই পুখুৰী খনন কৰা হৈছে তাৰ পিছত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে এটা SOP জাৰি কৰিছে যে ডাইৰেক্টৰ ASLRMৰ পৰা যে CLF যেটো ক্লাষ্টাৰ লেভেল আমাৰ ফেডাৰেশন তেওঁলোকে এই অমৃত সৰোবৰ যেটো খনন কৰা হৈছে এটো তেওঁলোকক হস্তান্তৰ কৰাৰ কাৰণে 1/6/2022 ইংৰাজীত এই অৰ্ডাৰ কৰা হৈছে তাৰ পিছত আমাৰ পঞ্চায়ত স্তৰত আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেন্টে মানে এজ পাৰ যেটো আমাৰ ট্ৰেইনিং কৰা হৈছে 17,462 ক্লাষ্টাৰ লেভেল ফেডাৰেশন অফ ট্ৰেইনিং দিয়া হৈছে ট্ৰেইনিং দোৱাৰ পিছত তেওঁলোকৰ যেটো মানে এই যে কেনকা মানে ফিশিং টু কৰিব লাগে আৰু মানে অমৃত সৰোবৰ এজ পাৰ যেটো নৰ্মছ মানে যেটো খনন কৰা হোৱাৰ কথা তাতে আমাৰ কেইটামান আছে ASLRM এর 17,462 এই ট্রেনিং ক্যাম্পৰ পিছত এতিয়া
আকৌ আমাৰ যিটো CMGSY এই মানে CMGSY ৰ জৰিয়তে যাতে ফিছ চিট দেওয়ার ব্যবস্থা করা হয় তার কারণে এইটামান প্রকল্প হাতত লোৱা হৈছে আৰু আমাৰ বিশেষকে প্রশিক্ষণের যেটো আমার মানে চিপা বা সিফ্রি আমার প্রত্যেকটা ডিস্ট্রিক্টৰ পৰা 12 পৰা 15 জন প্রগ্রেসিভ ফার্মার্স তেওঁলোকক যাতে ভাল ট্রেনিং দেওয়া যায় তার কারণে কলকাতা ওয়েস্ট বেঙ্গল আর উড়িষ্যা মানে আমরা মানে ফিশ বিভাগের পৰা একটা ট্রেনিং সেশন অলরেডি কমপ্লিট হয়েছে আর নতুনকে প্রত্যেকটা এটা ডিস্ট্রিক্টর পৰা আমি অলরেডি আমার প্রগ্রেসিভ ফিশ ফার্মার্স নাম অলরেডি আইছে এতিয়া আমি স্লট যেতিয়া সিপা বা সিপ্রির পৰা পাই যাম তার পিছত এই প্রগ্রেসিভ ফার্মার্স বিলাক ট্রেনিংৰ কাৰণে তেওঁলোকক ফেজ মেনাৰে ট্রেনিং ক্যাম্পত মানে পঠোৱা হ'ব এটো অল ফার্স্ট ফেজ 2 নম্বৰ আমাৰ মাননীয় বিধায়ক মহোদয় যেটো কথা কৈছে যে চিফ মিনিস্টার PM প্রধানমন্ত্রী মৎস্য সম্পদা যোজনা যে ফ্ল্যাগশিপ স্কিম তার জৰিয়তে আমাৰ বহুত কেইটা স্কিম হাতত লোৱা হৈছে তার মধ্যত নতুন পুকুৰী খনন আৰু সুসংগত মৎস্য পালনৰ জৰিয়তে বিত্তীয় সাহায্য দিয়া হৈছে আৰু সবচেয়ে ডাঙৰ কথা যেটো PMSৰ অধীনত আৰু যদি কোনোবা মানুহে পুকুৰী খনন কৰিব পাৰে তাৰ কাৰণে মহিলা আৰু অনুসূচিত জাতি বা জনজাতিৰ কাৰণে 60% ৰাজসাহায্য আৰু পিছপৰা জাতিৰ কাৰণে 40% ৰাজসাহায্য দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে আজি আপুনি যি কোৱেশ্চন কৰিছে তাৰ এই কোৱেশ্চনৰ আমি খুব ভাল পাইছো এটা কথা কিন্তু আমাৰ এটা আবেদন আছে গোটে সব মন্ত্রী বা বিধায়ক মহোদয়ের ওচৰত যে আমার যেটো ব্রিডিং পিরিয়ড অসমত 1 এপ্রিলের পৰা 15 জুলাইলৈকে মাছ ধরার নিষেধ সময় যেটো এই যে ব্রিডিং পিরিয়ড এই টাইমে আমি ইলেক্টেড অল রিপ্রেজেন্টেটিভ বা গোটে অসমৰ আমি সব নাগরিকে যদি এই টাইমটো আমি ভালকে আমরা ফলো আপ করি যাতে কোনবা ফিশারিজ যাতে এই ব্রিডিং পিরিয়ডৰ প্রজননৰ টাইম তাতে এই টাইমে যাতে ফিশিং নহয় আমার মাননীয় মুখ্যমন্ত্রী মহোদয়ের যে টার্গেট যে অসমত বাহিৰৰ পৰা মাছ আহিব নালাগে আমার অসমত যাতে আমি নিজা উৎপাদন কৰিব পাৰো আর অসমৰ পৰা যাতে বাহিৰে মাছ এক্সপোর্ট হয় তো এই যে আমি এটো সাকসেসফুলি আমি কৰিব পাৰিম যেতিয়া আমি এই ব্রিডিং পিরিয়ডটো আমরা সকলে যদি আমরা এই ফিশিংটো বন্ধ কৰিব পাৰো থ্যাংক ইউ শ্রী জাকির সিং অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈছে যে PMMSY প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত ইয়াতে সকলক যিসকলে মীন পালক তেওঁলোকক মাছৰ পোনা আৰু মাছৰ দানা দিয়া হয় মোৰ প্ৰশ্ন আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ যে এই বিত্তীয় বৰ্ষত অসমৰ কিমানজন মীন পালকক মাছৰ পোনা আৰু মাছৰ দানা দিয়া হৈছে তেখেত উল্লেখ কৰিব লাগে আৰু আপোনাৰ জৰিয়তে তেখেতক দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে অসমত মীন পালকসকলে কিন্তু মাছৰ পোনা আৰু মাছৰ দানা নাপায় বিভাগীয় সকলৰ জৰিয়তে দালালৰ জৰিয়তে এই মীন আৰু মাছৰ পোনা আৰু মাছৰ যি দানা তেওঁলোকে বাহিৰৰ বজাৰত তেওঁলোকে বিক্ৰী কৰে এই কথাটো তেখেতক দৃষ্টিগোচৰ কৰিছো গতিকে তেখেতৰ পৰা উত্তৰ বিচাৰিছো অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমার হাতত এনেকুৱা ইনফরমেশন নাই আৰু আমাৰ ডিপার্টমেন্টে প্রত্যেকটা ক্ষেত্রে মানে ফিশ সিডৰ পৰা প্রত্যেকটা সেক্টৰত খুব ভালকে কাম কৰি আছে এটা কথা যে এতিয়া আজিৰ দিনত গোটে ভাৰতৰ মাজত অসমৰ স্থান ফিশ প্রোডাকশনত আমি 4 নম্বৰ স্থান অর্জন কৰিছো আৰু যদি কোনোবা জায়গাত এনেকুৱা হৈছে আপুনি আমাক লিখিতভাৱে আপুনি দিব এটোৰ ওপৰত পুৰা একশন হ'ব